ছাত্ৰীসকল আজিৰ পৰা তোমালোকৰ নিশ্চয় এটি বোজা কমা যেন অনুভৱ হৈছে ইতিমধ্যে যেহেতু 6খন পেপাৰে তোমালোকৰ সমাপ্ত হ'ল এতিয়া কথাটো হ'ল আজিৰ যিখন জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰ এই জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰ আমি কোৱা মতে যিটো আমাৰ ব্লুপ্ৰিন্ট দিছিলে ব্লুপ্ৰিন্ট মতে আহিছে নে তাতকৈ অলপ বেলেগ আহিছে অৰ্থাৎ সিলেবাস মতে আহিছে নে নাই কথাটো আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া চোৱা এই যিখন কোৱেশ্চন পেপাৰত 1 নম্বৰীয়া প্ৰশ্ন আহিছে 13টা খসৰাসৰ মই মোৰ ভিডিঅ'ৰ ইয়াৰ আগৰ ভিডিঅ'ত যি কৈছিলো যে কি ইয়াত 12টা 1 নম্বৰীয়া প্ৰশ্ন আহিব বুলি কৈছিলো প্ৰায় মিলিছে এই 13 এবাৰ কেইটা আহিছে 13টা আহিছে মই কৈছিলো 2 নম্বৰীয়া প্ৰশ্ন আহিব 10টা কিন্তু এখনত 2 নম্বৰীয়া প্ৰশ্ন আহিছে 12টা হেতু মিলিছে দুটা বেছি হৈছে তাৰ পিছত 3 নম্বৰীয়া প্ৰশ্ন এই ইয়াত আহিছে 9টা মই মোৰ ভিডিঅ'ত কৈছিলো 3 নম্বৰীয়া প্ৰশ্ন আহিব 11টা 9টা আহিছে আমি আগৰ আলোচনা কৰি তিনিকুৱা ধৰণে কৈছিলো কিন্তু অলপ হালমিল হৈছে আৰু 4 নম্বৰীয়া প্ৰশ্ন ইয়াত আহিছে 4টা মই 6টা আহিব বুলি কৈছিলো 6 4 গুণ 24 নম্বৰ কিন্তু ইয়াত 4 নম্বৰীয়া প্ৰশ্ন আহিছে 4টা 4 4 গুণ 16 নম্বৰ আহিছে আৰু 5 নম্বৰীয়া প্ৰশ্ন এই কোৱেশ্চন পেপাৰখনত আহিছে দুটা মই কিন্তু মোৰ ইয়াৰ আগৰ ভিডিঅ'ত যি কৈছিলো তাত তোমালোক কৈছিল কি 5 নম্বৰীয়া প্ৰশ্ন এটা আহিব তথাপিও সৰ্বমুঠ আমাৰ 90 নম্বৰ আহিছে অকমান হিন্দেৰি হৈছে কিন্তু ইমান এটো হিন্দেৰি বুলি ধৰা না যায় এই কোৱেশ্চন পেপাৰখনত 2025 চনৰ যিখন জিওগ্ৰাফি কোৱেশ্চন পেপাৰ তাত 1 নম্বৰীয়া আহিছে 13টা 2 নম্বৰীয়া আহিছে 12টা 3 নম্বৰীয়া আহিছে 9টা 4 নম্বৰীয়া আহিছে 4টা আৰু 5 নম্বৰীয়া আহিছে দুটা সৰ্বমুঠ তোমালোকৰ 90 নম্বৰ আহিছে আৰু 10 নম্বৰ ইন্টাৰনেল অ্যাসেসমেন্ট থাকিব এটা বৰম ছাত্ৰ ছাত্ৰীসকল কথা হল তোমালোকে এতিয়া কৰিবলগীয়া কাম কি আছে এই তোমালোকে অতি সুন্দৰকৈ যেহেতু এই গুটেখিনি কৰিলা যদি ভাবিছা তোমালোকৰ কিবা এই কোনবাখন পেপাৰত তোমালোকৰ ডাউট আছে এই ফেল কৰিবা খসৰাসৰ ফেল কৰিব বুলি কোৱা কথাটো উচিত নহয় তথাপি কিবা কাৰণত নিশ্চয় কোনবা নহয় কোনবা ছাত্ৰ ছাত্ৰীয়ে কোনবাখন পেপাৰত ফেল কৰিব গতিকে তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব ইতিমধ্যে যেহেতু তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সাম অনুষ্ঠিত হ'ব কম্পাৰ্টমেন্টাল এক্সাম অনুষ্ঠিত হোৱালৈকে তোমালোকে কি কৰিব লাগিব ভালদৰে এই কিনি ষ্টাডি কৰি থাকিব লাগিব কাৰণ ইয়াৰ আগতে যেহেতু যোৱা বছৰ 45 দিনত ৰিজাল্ট দিয়া হৈছিল এবাৰ নিশ্চয় কম দিনৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে তোমালোকে কি কৰিবা যিটো সাবজেক্টত তোমালোকৰ পৰীক্ষা অকমান বেয়া হৈছে বুলি ভাবিছিলা সেই তাৰ নোটবিলাক আকৌ ৰেডি কৰি লৈ ভালদৰে পঢ়ি থাকিবৰ কাৰণে বা সেইখিনি ঠিকঠাক কৰিবৰ কাৰণে চেষ্টা কৰা কোনোবাটো নোট যদি কিবা কাৰণত বনাবৰ কাৰণে ৰৈ গৈছিল সেইখিনি ঠিকঠাক কৰিবৰ কাৰণে চেষ্টা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ষ্টুডেন্টস কুইন আসাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে যেহেতু আমি ছাত্ৰ ছাত্ৰী নৱম দশম একাদশ দ্বাদশ ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছু এই ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আজি যদি তুমি পোনপ্ৰথমবাৰৰ কাৰণে চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা ষ্টুডেন্টস কুইন আসাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা